Hello friends, welcome back to my Irkush vlog. Hey guys, আজি মানে আৰু ৰাতিপুৱাই আমি উঠিলো মানে আজি আমি পিকনিক যাম মানে ক'ত যাম চাই থাকো। Hey guys, এবাৰ মাৰুতি যাব হান ৰাস্তা এইফালেও চাওক বলক Hey guys, চাওক আমাৰ বন্ধুহঁত সকলো যাব ওলাইছে গাড়ী সকলো যাম আমি মানে অলপ চেঁচাৰ বজাৰ আহিলোঁ আমাৰ মানে পুৰা মাছ ওলাইছে মানে অলপ বজাৰ কৰি ল'ব আৰু আমাৰ মানে মাংস বজাৰ মাছৰ বজাৰ অলপ কৰি ল'ব আৰু আমাৰ মানে ইয়াতে আছে সেইফালে ইয়া মাছ বহুত মাছ ওলাইছে একবাৰ দেখাই আছোঁ ৰ'ব নিচলা মাছ গাইছ আৰু এইফালে এইটো এই মাছ আৰু গাইছে মাগুৰ ডাঙৰ মাগুৰ চাইনা মাগুৰ নেকি আৰু এইফালে কৱৈ মাছ আৰু এইফালে চাওক মাছে মাছ দিয়াই নাই যিবোৰ পাইছেহি আৰু এইফালে মাছ আৰু এইফালে চাওক চানা মাছ এইফালে লৈ আছে এইফালে গৈছে আগত কম ৰ আৰু গাইছে পথাৰ মাংস চাওক পথাৰ মাংস এনেকৈ আলাই থৈ দিছে এই ফ্ৰেণ্ড আমি মানে অলপ বেয়া পুৰি খাই ল'লোঁ ৰাতিপুৱাই মানে একো খোৱা হোৱা নাই ঘৰত মানে পুৰি আৰু অলপমান ঘুগুনি খাই লওঁ চাওক পুৰি ঘুগুনি খাই লৈ আৰু যামেই আৰু ফ্ৰেণ্ড গাড়ীত বহি ল'লোঁ পুৰা আমাৰ বাবুহঁত আৰু বন্ধু আৰু এইফালেও আছে আমাৰ বন্ধু আগত বহি আছে আমাৰ বন্ধুহঁত আৰু এইফালেও আছে বন্ধু আমি এতিয়া গৈ আছোঁ চাই থাকক ফ্ৰেণ্ড আমি মানে বৰামবৈ ডিমু হৈ গ'লো মানে আমাৰ ওচৰ হ'ব অলপ আমি মানে ভিতৰে যাম লোকেশ্যন চাই গৈ আছোঁ আৰু ভিতৰে চাই থাকক ভিডিঅ'টো এনজয় লওক এই বেবি গানটো যে শ্বুট কৰিছিল এই যে গেছি সিদিনা আৰু ৰাখিলাম ভাই ক'ৰবাত পাখি বাবাই পুরি কপি বলে তোমার গিয়া আমি মানে অলপ চাহ খাবলৈ সোমালোঁ ৰাস্তাৰ কাষত
আৰু এয়া হৈ চলি আছে পিছফালে। ইয়াত তামোলপুৰ হাইনা টি ষ্টল, ইয়াত মানে আমি সোমালোঁ সকলোৱে চাহ খাবলৈ। মুদু বঢ়িয়া পিকনিক যাই আছোঁ আমি। পিঠা বনাই আছে, পিঠা এই চিয়া ভাবছোঁ পিঠা বনাই আছে, পিঠা মানে তিলৰ লাৰু, তিল আৰু গুড় আছে। এই পিঠা বনাই আছোঁ, কলপাতত দি দিছে, কলপাতত পিঠা দি দিয়ে গাইছ। আৰু আমাৰ আমি চাহ খাই আছোঁ কলপাতত দিয়া, কলপাতত পিঠা দিছে গাইছ। বঢ়িয়া চাহ, কেনে বঢ়িয়া দিয়া, খাই লৈ যাম আৰু চাই থাকক। চাহ তাহ খাই লৈ চাওক আমাৰ বন্ধুহঁত, আৰু এইফালে পিকনিকৰ গাড়ীও যাই আছে বহুত। ফ্ৰেণ্ড আৰু আমাৰ বন্ধু আহিছে, আমি মানে অলপ ৰখি দিলোঁ, এয়া মাংস ল'ব, ইয়াতে মানে গাহৰি মাংস ল'ব, দেখাই আছোঁ। এই চিয়া চাওকচোন, গাহৰি কাটি আছে, এয়া অলপ লৈ লওঁ। এয়া অলপ গাহৰি মাংস লৈ ল'লোঁ। এই ফ্ৰেণ্ড চাওকচোন, ব্ৰইলাৰৰ মুগা আৰু ঠেং মানে চেলাই থৈ দিছে ধুনীয়াকৈ, মানে বিক্ৰী হৈ চাগে ইয়াত। আমাৰ সেইফালে মানে ইমান বিক্ৰী নহয় এইবিলাক, চব ফেলাই দিয়ে। আৰু এয়া গাহৰি মাংস চাওকচোন, পুৰা টিকটিকা ৰঙা হৈছে, কিন্তু গাইছ মই গাহৰি মাংস নাখাওঁ। আৰু ফ্ৰেণ্ড এয়া পাই গ'লোঁ আমি চাহ বাগান, এয়া চাওক ধুনীয়া চাহ বাগান, দূৰলৈকে মানে চাহ বাগানে। আৰু মানে ৰাস্তাটো মানে ধুনীয়া, মাজেদি চাহ বাগানৰ মাজেদি ৰাস্তা, আৰু দুফালে মানে চাহ বাগান। চাওক কি ধুনীয়া মানে পৰিৱেশ, পুৰা নেচাৰ। আৰু চাহ বাগান পাৰ হৈ মানে আমি পাম আৰু চাগে এটা আছে, চাওঁ। এই ফ্ৰেণ্ড এয়া পাই গ'লোঁ আৰু আমি, এয়া চাওক গেট, এয়া আমি গ্ৰাছলেণ্ড মানে সোমালোঁ আৰু মানে ফাইনেলি আহি পালোঁ আমি। আৰু এয়া বস্তু কৰাই আছে সকলোৱে, ময়ো এয়া লৈ আছোঁ, চব আহি পালোঁ, দেখাই আছোঁ চব জেগা। কি স্কিন লাগে তোক? ভয়েস করে দিম, ভয়েস দেখি। আমার ডাঙৰ বস্তা হ'ল, আমি এটা পিকনিক খাব আহিছোঁ। আৰু বগামাটি কাষত আমাৰ বন্ধু গ্ৰাছলেণ্ডৰ কাষত আমি ধুনীয়াকৈ খাব আহিছোঁ। গ্ৰাছলেণ্ড আহি পালোঁ, আমি এতিয়া যোগাৰ কৰি আছোঁ গাইছ, যোগাৰটো কৰি লওঁ। এতিয়া আমাৰ বিকিটা গাইজ। এই ফ্ৰেণ্ড ফাইনেলি আমি আহি পালোঁ, মানে আমি সকলো যা যোগাৰ কৰি থৈ আহিলোঁ, মানে পানী চানী সকলো নিলোঁ, এতিয়া মানে যোগাৰ কৰি আছে, আমি মানে ফুৰিব আহিছোঁ। এয়া চাওক গ্ৰাছলেণ্ড, মানে সকলো জংঘলৰে ভৰপূৰ। আৰু মানে এটা কথা বেয়া লাগছে কি, গাছবিলাক মানে যিমান গ্ৰাছলেণ্ড বুলি যি কয়, গাছবিলাক মানে ঘাঁহবিলাক আৰু ঘাঁহবিলাক সকলো জ্বলাই দিছে। এতিয়া ইমান এটা পৰিৱেশটো ইমান এটা সেই নহয়, কিন্তু আগত আছে এইবিলাক ভূটান পাহাৰ নে কি নাজানো, এইবিলাক পাহাৰ, মানে বিৰাট ওখ ওখ পাহাৰ আছে এইফালে। আৰু আমি এতিয়া অলপ ফুৰিব আহিছোঁ, বাবু মই এয়া জংঘলত মানে ট্ৰেভেলিং কৰিব অহাৰ দৰে হৈছে আৰু এডভেঞ্চাৰ। আমি অলপ ফুৰিব আহিছোঁ, দেখাওঁ ক'ক যাওঁ, চাই থাকক ভিডিঅ'টো। এয়া বেক কেমেৰা দি দেখাই আছোঁ, চাই থাকক। বাবু কেনে লাগছে আহি? মাই গড, এই গাইছ আগত এটা মোৰ আগত নদী দেখা পালোঁ, এতিয়া বলক নদীলৈকে যায়। কেনে লাগছে আহি? নাইচ নেকি? থেংক ইউ। এতিয়া মানে গাইছ নদীটোত ঢৌটো দেখা পাই ভাল লাগছি। বলকচোন নদীটোৰ কাষলৈকে যাওঁ, আপোনালোক দেখাই আছোঁ, চাওক। এয়া চাওক নদী, মাই গড কি ফাষ্ট নদী, বা ইয়াত গা ধুব পাৰি গাইছ, দেখিলে গম পাই ধোৱা আছে নদীটো। এয়া চাওক পানীটো চাগে সেইফালে কি পাহাৰ মই ইমান নাজানো, ভূটান চাগে, ভূটানৰ পানী আহি আছে এইটো। মাই গড, পানীটো লাৰি দি আছোঁ।
মই পানী অলপ লাৰি দিওঁ বাৰু কৃষ্ণ 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 কেদাৰ বাবা এই পানী অলপ ছিটাই ল'ব লাগিব গাইছ দূৰ পানী পানী দি চাগে গা ধুব পাৰি খাবও পাৰি চাগে নিজৰৰ পাৰি বিৰাট ঠাণ্ডা পানীটো বৰফৰ পানীৰ দৰে লাগিছে পানী ছিটাই গ'লোঁ বিৰাট ঠাণ্ডা পানী গাইছ বিৰাট ঠাণ্ডা পানী এই গাইছ মই অলপ পানীত মানে মুখ হাত ধুই ল'ম হাত জিকালোঁ মুখখন ধুই ল'ম চাওক বঢ়িয়াত বহুত ঠাণ্ডা পানী আৰু মই অলপ দেৰিকৈ গা ধুম ইয়াত সাঁতুৰিম চাই থাকক বহুত ঠাণ্ডা পানী বহুত ভাল লাগছে মানে একদম মুখত দিলে বৰফৰ পানীতকৈ ওপৰ আৰু ইমান ঠাণ্ডা ফ্ৰেছ পানী নেচাৰেল পানী বহুত ভাল লাগছে গাইছ অলপ দেৰিকৈ গা ধুম চাই থাকক আৰু এতিয়া আমি অলপ বেলেগ ফালে যাম চাই থাকক ফ্ৰেণ্ড আমি ঘূৰি ঘূৰি আহিলোঁ আহি পেলাই মানে আমি অলপ বহুত চালোঁ জেগা বহুত ৰ'দ আৰু গাইছ ইয়াত মানে আৰু এটা নদী আছে দেখাই আছোঁ আপোনালোকক আৰু গান বাজি আছে গাইছ আৰু চাওক এইফালে ইমান মানুহ চাওক এইফালে কিমান মানুহ চাওক এইফালে মানুহ মানে সাঁতুৰি আছে গাইছ ইয়াত মানে শিল আছে শিলটোৰ কাষত মানে শিলৰ নদী বহুত হেৰি আছে গাইছ চাওকচোন পূৰা পানী আহি আছে এইফালে পূৰা নদীটো পূৰা আগলৈ ঘূৰি আছে আৰু আহিছে আপোনাৰ এই পাহাৰৰ পৰা আহিছে দেখাইছোঁ ৰ'ব মাছ ধৰি আছে গাইছ মানুহবিলাক আৰু গাইছে আমাৰ খানা এইফালে চলি আছে আমাৰ খানা এইফালে চলি আছে বলক তালৈকে যাওঁ আমাৰ খানা বনাই আছে চাওক মাংস হৈ আছে আৰু আমাৰ আহিছে বন্ধু এই আমি মানে এতিয়া ভাত খাবলৈ ওলাইছোঁ চাওক এইফালে গোটাই আছে আমাৰ বাবু অলপ দিয়ে এই ফ্ৰেণ্ড আমি খানা খাই উঠিলোঁ মানে বহুত ভালে লাগিল আৰু আছে আমাৰ বিকাশ ভাই কেনে লাগিল আৰু এইফালে আছে বিকি ভাই কেনে লাগিল বহুত ভাল লাগিল ধুনীয়া খানা আহিছে কেনে জেগাটো কেনে বহুত ভাল লাগিল গাইছ ঠিক হয় ভাই বহুত ভাল লাগিল গাইছ আৰু এইফালে আছে আমাৰ এই গাড়ী আছে এইফালে ৰখি মানে জেগাটো যদিও অলপ হেৰি মানে বহুত ঘূৰিলোঁ আৰু বহুত ঘূৰি পেলাই মানে ভাল লাগিল আৰু নদীটো একবাৰ দেখাই আছোঁ দেখাই পেলাই ভিডিঅ'টো শেষ কৰি দিম আৰু চাই থাকক বহুত ভাল লাগিল যদিও গ্ৰাছলেণ্ড মানে গ্ৰাছ নাই আৰু মানে সকলো জ্বলাই দিছে আগতকৈ অলপ হেৰি হৈছে মানে আগতে বহুত ফটো দেখিছিলোঁ মানে ভাল ফটো এতিয়া মানে সেনেকুৱা হেৰি নাই আৰু এইবুলি দেখাই আছোঁ চাই থাকক আৰু নদীটো একবাৰ দেখাই আছোঁ চাই থাকক ফ্ৰেণ্ড এয়া চাওক কি ধুনীয়া মানে লাগে নদীটো মানে পৰিৱেশটো বহুত ধুনীয়া মানে নেচাৰেল পানী আহি আছে পূৰা ভূটান পাহাৰৰ পৰাই আৰু মানে মই গম পালোঁ ভূটান পাহাৰৰ পৰা নদীটো বৈ আহি আছে আৰু মানে ইয়াত মানে সকলো শিলেই আৰু শিলেৰে ভৰপূৰ আৰু নদীটো মানে এতিয়া পানী কম আছে মানে পানী বাঢ়ি যায় আৰু বাৰিষা দিনত এতিয়া মানে পানী কমি গৈছে আৰু ফ্ৰেণ্ড এতিয়া মানে ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'ত চাই থাকিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই